নমস্কাৰ ওয়েলকাম টু এডুকেয়ার ইউটিউব চ্যানেল আজি আমি আলোচনা কৰিম যিসমূহ অসমৰ নেশনেল পাৰ্ক আছে সৰ্বমুঠ 7খন নেশনেল পাৰ্ক আছে বহুতৰে খেলিমেলি লাগে আমি মানচিত্ৰৰ সহায়ত খুব সহজ ভাষাৰে মেপিং কৰি আমি এই নেশনেল পাৰ্ক সমূহৰ বিষয়ে এটা বিস্তৃত আলোচনা কৰিম এই মেপখনত দেখা পাইছে গোটেই অসমৰ মেপখনত আমাৰ গোটেইখন 7খন নেশনেল পাৰ্ক ইয়াত দি থোৱা আছে ৰাইমনা মানস ওৰাং কাজিৰঙা নামেৰি দিহিং পাটকাই আৰু ডিব্ৰু-চৈখোৱা ইয়াৰ লগত মানচিত্ৰখনত দেখিবলৈ পাইছে যে জিলাসমূহ ইয়াত নিৰ্ধাৰণ কৰা আছে লিখি থোৱা আছে গতিকে আপোনালোকে নিশ্চয় জিলা কেইখনো ইয়াত ধৰিব পাৰিছে কোন কেইখন জিলাত এই নেশনেল পাৰ্কসমূহ আছে আমি পুনে পুনে অসম চৰকাৰৰ যেটো পেজ আসাম ষ্টেট পোৰ্টেল আমি তালৈকে গুছি আহিছো ইয়াত আমি দেখিবলৈ পাইছো গোটেই নেশনেল পাৰ্ক 7খন ইয়াত আছে ইয়াত দেখিব কাজিৰঙা নেশনেল পাৰ্ক মানাস নেশনেল পাৰ্ক ডিব্ৰু-চৈখোৱা নামেৰি ওৰাং দিহিং পাটকাই আৰু ৰাইমনা এই 7খন গোটেইখন প্ৰথম অ্যাসেন্ডিং অৰ্ডাৰত আছে ওল্ডেষ্ট টু নিউৱেষ্ট আমি পুনে পুনে আহিছো কাজিৰঙা নেশনেল পাৰ্কলৈ আমি কাজিৰঙা নেশনেল পাৰ্কৰ ডিটেইল যেটো এনালাইসিস ইয়াত আমি দেখিবলৈ পাম এইটো গোটেইটো কাজিৰঙা নেশনেল পাৰ্কৰ যেটো এৰিয়া মানচিত্ৰ হয় এখন সো ইয়াত মেইনলি আমি কি পয়েন্ট নোট কৰিব লাগিব যেহেতু এইটো গভৰ্নমেন্ট ওয়েবসাইট হয় ইয়াৰ গোটেইখিনি ইনফৰমেশন অথেন্টিক ইনফৰমেশন হয় আমি ৰিলে কৰিব পাৰো সম্পূৰ্ণৰূপে সো ইয়াত দেখা গৈছে যে মামাল যেটো স্পেচিছ সেই স্পেচিছটো আমি ইয়াত পাওঁ হৰিশ্ৰিপ বুলি কোৱা যায় যাক তাৰ লগতে কি পাওঁ আমি লিওপাৰ্ড ফিশিং কেট আদাৰ্স লেজাৰ কেট লাৰ্জ ইণ্ডিয়ান কিভেট স্মল ইণ্ডিয়ান কিভেট সাম্বাৰ এনেকুৱা এইবিলাক চাই ললে হল হলং গিবন ৰাইট এনেকুৱা যিবিলাক আমাৰ স্তন্যপায়ী প্ৰাণী আছে মামলছবোৰ ইয়াত আমি পাওঁ এতিয়া ইয়াৰ সেন্সাস এটা দি থোৱা আছে যেটো ওৱান হৰ্নড ৰাইনো ইয়াৰ কাৰণেটো কাজিৰঙা বিখ্যাত হয় গোটেই ৱৰ্ল্ডত এই কাজিৰঙাখন নট তেতিয়া মানে 2006 ৰ যেটো সেন্সাস আছিল তাত পোৱা গৈছিল 1855 ৰাইট ঠিক একেদৰে যেটো ডিয়াৰ আছিল 468 according to 2000 census while buffalo আছিল 1431 tiger 85 elephant 1246 কেতিয়াবা পৰীক্ষাত এই সংখ্যাটো সুধে যে কোনটো সেন্সাস মতে সংখ্যা কিমান ওৱান হৰ্ন ৰাইনোসৰৰ সংখ্যাটো কিমান বিশেষকৈ ৰাইনো সংখ্যাটোৱে মানে সুধা দেখা যায় এতিয়া আমি এই কাজিৰঙা নেশনেল পাৰ্কৰ যেটো অৰিজিন বা এস্টাবলিশড হোৱাৰ যেটো প্ৰক্ৰিয়া হেতু কেনেকে হল যে যেতিয়া আমাৰ ভাৰতবৰ্ষত স্বাধীনতা আন্দোলন চলি আছিল আমি বহুতে জানো ঘটনাটো তেতিয়া ভাৰতৰ ভাইসৰয় লৰ্ড কাৰ্জনৰ ওয়াইফ লেডি কাৰ্জনে কি কৰিলে অসমলৈ আহিলে তেওঁৰ লগত আহি পেলাই এইখিনি জায়গা দেখি আবিৰ্ভূত হৈ পৰিল ইয়াত গড় দেখিবলৈ পালে ওৱান হৰ্ন ৰাইনোসৰ দেখা পালে তো এই ৰাইনোসৰবোৰ দেখি তেওঁ আপ্লুত হয় আৰু এই জায়গাখিনি তেওঁ সংৰক্ষণ কৰিবলৈ নিজৰ হাজবেণ্ডক তেওঁ অনুৰোধ কৰে আৰু পত্নীৰ অনুৰোধ ৰক্ষা কৰি 1904 অলমোস্ট তেতিয়া আহিছিল 1904 ত সেই সময়তেই তেওঁ এই জায়গাখিনি সংৰক্ষণ কৰাৰ কাৰণে তেতিয়া বিভাগীয়ভাৱে কয় আৰু 1 জুন এই চনটো মনত ৰাখিব 1 জুন 1905 চনত বংগ বিভাজন হৈছিল তেনেকে মনত ৰাখি থলে হল 1 জুন 1905 চনত এইটো এটা সংৰক্ষিত অঞ্চল হিচাপে ডিক্লেয়াৰ কৰা হল ৰাইট এতিয়া আমি
ইয়াৰ যদি আমি এৰিয়াটো চাওঁ আমাৰ বৰ্তমান সময়ত গোলাঘাট নগাঁও আৰু শোণিতপুৰ এই তিনিখন জিলাত কভাৰ কৰি আছে এই নেশ্যনেল পাৰ্কে আৰু আমাৰ অসমত আটাইতকৈ ডাঙৰ নেশ্যনেল পাৰ্ক হয় কাজিৰঙা নেশ্যনেল পাৰ্ক এষ্টাব্লিছ চনটো ইতিমধ্যে ক'লোঁ আৰু সেই সময়ত যেটো এৰিয়া আছিলে এই এৰিয়া আছিলে 232 স্কয়াৰ কিলোমিটাৰ ৰাইট আৰু প্ৰায় 2 বছৰমান পিছতে এই এৰিয়াটো এক্সটেন্ড কৰি পেলাই 152 স্কয়াৰ কিলোমিটাৰ কৰা হৈছিল ৰাইট নেক্সট পইণ্টটো হ'ল যে 1974ত কি হ'ল ই ৰিজাৰ্ভ এৰিয়াৰ পৰা তাক প্ৰমোশন কৰি পেলাই নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হ'ল নেশ্যনেল পাৰ্ক তো নেশ্যনেল পাৰ্ক কেতিয়াৰ পৰা হয় কাজিৰঙা 1947ৰ পৰা ঠিক একেদৰে 1985ত ইউনেস্কোই কি কৰিলে এই গোটেইটো নেশ্যনেল পাৰ্কক ৱৰ্ল্ড হেৰিটেজ সাইটৰ সন্মান দিলে 1985ত ৱৰ্ল্ড হেৰিটেজ সাইট নামকৰণ হ'ল ৰাইট পৰৱৰ্তী পইণ্ট কিছুমান চাই লৈছো আমি ৰাইট ইয়াত এইখিনি কথা ক'লো আমি বাৰ্ড একুৱেটিক ফ্লোৰা এণ্ড ফৌনা ইয়াত পাবলৈ পোৱা যায় এইখিনি বেসিক ইনফৰমেশন আমাৰ কাৰণে প্ৰয়োজন নাই পৰীক্ষা পাৰ্সপেক্টিভত আমাক যিখিনি লাগিব আমি সেইখিনিহে চাম ইয়াত নেক্সট আহিল মানাস নেশ্যনেল পাৰ্ক তো মানাস নেশ্যনেল পাৰ্কৰ যেটো এক্সটেন্ট হেতু আপোনালোকে বহুতে জানে ইতিমধ্যে আমাৰ বঙাইগাঁও এফালে চিৰাং এফালে ওদালগুৰি এফালে বৰপেটা বাক্সা এনেকে 4-5খন এই কেইখন জিলাই আগুৰি আছে মানাস নেশ্যনেল পাৰ্ক আৰু মানাস নেশ্যনেল পাৰ্কৰ এটা বৃহৎ এৰিয়া কোড আছে ৰয়েল এৰিয়াত ৰয়েল মানে ভুটানৰ এৰিয়াত আছে ৰাইট লোকেটেড ইন দা হিমালয়ান ফুটহিল ভাবৰ এৰিয়া ভাবাৰ খাদাৰ এনেকুৱা জিওগ্ৰাফিৰ এইবিলাক ভাষা ভাবৰ এৰিয়া খাদাৰ এৰিয়া জিওগ্ৰাফিৰ ভাষাত আমি এইবিলাক বুজাইছো জিওগ্ৰাফি যিবিলাক ভিডিও আছে তাত কোৱা আছে ভাবৰ কি তো ভাবৰ এৰিয়াত আমাৰ এই যেটো লোকেশন এই লোকেশনটো বিলং কৰে তো হিমালয়ৰ ফুটহিল এৰিয়া হিমালয়ৰ একদম পাদদেশত শিৱালী ৰেঞ্জৰ পাদদেশত অৱস্থিত মানাস নেশ্যনেল পাৰ্ক অৰিজিনেলি এ গেম ৰিজাৰ্ভ সিন্স এটা গেম ৰিজাৰ্ভ আছিল কেতিয়াৰ পৰা 1928ৰ পৰা আৰু টাইগাৰ ৰিজাৰ্ভ হৈ গল 1974 এইটো কথা আমি ৰিলেট কৰিব পাৰো কাজিৰঙা নেশ্যনেল পাৰ্ক হতে কাৰণ কাজিৰঙা নেশ্যনেল পাৰ্ক 1974ত কি হৈ গৈছিল নেশ্যনেল পাৰ্ক হৈ গৈছিল নেশ্যনেল পাৰ্ক বুলি ঘোষণা হৈছিল কিন্তু মানাস নেশ্যনেল পাৰ্ক 1974ত ৰিজাৰ্ভ টাইগাৰ ৰিজাৰ্ভ হিচাপে আছিল ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা হ'ল 1985ত এটো একেটাই একেলগে হৈছিল মানাস আৰু কাজিৰঙা এই বায়োস্ফিয়াৰ ৰিজাৰ্ভ ইন 1989ত বায়োস্ফিয়াৰ ৰিজাৰ্ভ হৈ আছিল মানাস নেশ্যনেল পাৰ্ক ইট ওয়াজ ডিক্লেয়াৰ্ড এজ নেশ্যনেল পাৰ্ক ইন 1990 চনতহে এটো মানাস নেশ্যনেল পাৰ্কক নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হয় আৰু তেতে এৰিয়া আছিল 500 স্কয়াৰ কিলোমিটাৰ ৰাইট এইখিনি মুখ্য কথা আৰু কেইটামান পইণ্ট ইয়াত লক্ষ্য কৰিবলগীয়া আছে বাৰ্ড স্পেচিছ যেটো চৰাইৰ প্ৰজাতি more than 500 স্পেচিছ ইয়াত পোৱা যায় ৰাইট এণ্ড এক মিনিট more than 500 species of birds yet কি দেখিবলৈ পোৱা গৈছে in total there are nearly 60 mammal species 16 mammal species সৰীসৃপ প্ৰাণী 60টা থকা বুলি কৈছে 42 reptile species এইখিনি জনা উচিত এই সংখ্যাটো পৰিসংখ্যাটো reptiles 7 amphibians and 500 species of birds of which 26 are globally threatened. The range of habitat and vegetation also accounts for high plant diversity that includes 89 tree species, 49 shrubs, 39 undershrubs,
172 halves, and 36 climbers. 15 species of orchid, 18 species of fern, and 43 species of grasses that provide vital forage to a range, and Gulate species also occur here. এইখিনি কথা অকমান ভালদৰে নিজে পঢ়ি লৈ পয়েন্ট কৰি ললে হল এইখিনি খুব গুৰুত্বপূৰ্ণ পৰীক্ষাত সুধিব পাৰে নেক্সট মামালস তো মামালসৰ ভিতৰত আমি কি পাম ইয়াত চাই লব ৰাইনো এলিফেন্ট টাইগাৰ পামিহক হিস্পিড হেয়াৰ এনেকে আছে এছএমএছ মেকে এনেকা এইবিলাক চাই ললে হল অকমান নেক্সট পয়েন্ট টু আমি আহিম এইটো সব বেঙ্গল ফ্লোরিকান এটো পৰীক্ষাত সুধে কেতিয়াবা বাৰু পোৱা গৈছে বেঙ্গল ফ্লোরিকানটো ক'ত পোৱা যায় বুলি এটো এটা যেটো ইনডেঞ্জাৰ কেটেগৰীত আহে সেই কাৰণে ইয়াত পৰীক্ষাত প্ৰায় সুধি অহা দেখা যায় এটো লিখিয়ে দিছে home of 476 bird species white billed heron Bengal florican slender billed vulture white rumped vulture king vulture etc are critically endangered species found in Manas to etu hudhibo eneke je Manasot pa critically endangered to the point dibo pare কেইটামান অপশন দিব ইয়াৰ ভিতৰত দুটা বা তিনিটা দিব কপাত তাৰ ভিতৰত পয়েন্ট মিলাব দিব সো এই গুটেই কেইটা স্পেচিছ যি কেইটা ক্ৰিটিক্যালি ইনডেঞ্জার স্পেচিছ মানাসত পোৱা হেকিটা মনত ৰাখিব লাগিব ইয়াত থকা কেইটা মনত ৰাখিলে হ'ল বাটাৰফ্লাই এইটো খুব গুৰুত্বপূৰ্ণ এইটো পৰীক্ষাত সুধা মই পাইছো more than 200 species of butterflies have been recorded at Manas যিটো সংখ্যা খুব বেছি পৰিমাণে অকল মানাসতহে পোৱা যায় এটো বাটাৰফ্লাইৰ যেটো প্ৰজাতি আছে নেক্সট টাৰ্টল এই টাৰ্টলটো একুয়াটিক ফোনা টাৰ্টল হিল টাৰ্টলটো মাইনাসত পোৱা যায় একুয়াটিক ফোনা এখিনি গুৰুত্বপূৰ্ণ কথা মেইন আহিছো আমি ডিব্ৰু সৈখোৱালৈকে এই ডিব্ৰু সৈখোৱাৰ যেটো নেশনাল পাৰ্ক এই ডিব্ৰু সৈখোৱা যে নেশনাল পাৰ্ক ডিব্ৰু সৈখোৱা নেশনাল পাৰ্ক আমাৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া এই দুখন জিলাৰ বাউন্ডাৰী শেয়াৰ কৰি থাকে ইয়াৰ যেটো এস্টাবলিশড ইয়াৰ হেয়া হৈছে 1999 কিন্তু এই 99ত হি নেশনাল পাৰ্ক হে হয় তাৰ আগতে 1997ত ই বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছিল 1997ত বায়োস্ফিয়াৰ ৰিজাৰ্ভ 1995ত Wildlife Sanctuary 97ত Biosphere Reserve 95ত Wildlife Sanctuary 97ত Biosphere Reserve আৰু 99ত National Park right এইখিনি বেসিক কথা এইখিনি মনত ৰাখিলে হৈ যাব ডিব্ৰু সৈখোৱাৰ ওপৰত ইয়াত বিশেষ জানিব লগা নাই এটা ইয়াত বিশেষ ঘটনা হৈছিল যেটো 1950 ত 1950 চনত অসমৰ যেটো বৰ ভূমিকম্প এই ভূমিকম্পত এটা বৃহৎ এৰিয়া যেটো হেবিটেট which has undergone radical transformation হেবিটেশনৰ ক্ষেত্ৰত যিবিলাক ফ্লোৰা ফোনাই হোক মামালস হোক বাৰ্ডছ হোক এবিলাকৰ এটা বৃহৎ পৰিৱৰ্তন এটা ৰেডিকেল চেঞ্জ দেখা গৈছিল আফটাৰ দা গ্ৰেট আৰ্থকুইক অফ আসাম ৰাইট নেক্সট আমি নামেৰি নেশনাল পাৰ্ক অসমৰ যেটো শোণিতপুৰ জিলাৰ মেইনলি এক্সটেন্ড কৰে আৰু 1978ত এক মিনিট শোণিতপুৰ জিলাত বিলং কৰে 1978ত ই নেশনাল পাৰ্ক হিচাপে ঘোষণা হয় 1985ত এটো 1978 নহয় সৰি বাৰু ইয়াত 1998ত নেশনাল পাৰ্ক 1978ত
1978 ৰিজাৰ্ভ ফৰেষ্ট 1985 নামেৰি চেংচুৱেৰী হিচাপে স্থান পাইছিল আৰু 1998 নেশ্যনেল পাৰ্ক হিচাপে নামেৰি নেশ্যনেল পাৰ্ক ঘোষণা হয় এই নামেৰি নেশ্যনেল পাৰ্কত দুটা গুৰুত্বপূৰ্ণ নদী ৰিভাৰ্ছ আছে যিটো হৈছে বৰ দিকৰাই আৰু জিয়া ভৰলী এই দুখন নৈ নামেৰি নেশ্যনেল পাৰ্কৰ এইটো হেৰি বুলি কোৱা হয় একেবাৰে একেলগে হাৰ্ট অফ দ্য নেশ্যনেল পাৰ্ক এই নেশ্যনেল পাৰ্ক সম্পৰ্কত এটা মনত ৰাখিবলগীয়া কথা হৈছে যে 2000 চনৰ পৰা 2001 চনৰ ভিতৰত ইয়াক টাইগাৰ ৰিজাৰ্ভ হিচাপে আফটাৰ মানাস নেশ্যনেল পাৰ্ক নামেৰি নেশ্যনেল পাৰ্ক কি কৰা হৈছিল টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল গতিকে ছেকেণ্ড টাইগাৰ ৰিজাৰ্ভ অফ আছাম ইজ নামেৰি ৰাইট এইখিনি কথা মনত ৰাখিব লাগিব নেক্সট আমি পাম নেক্সট উই হেভ ওৰাং নেশ্যনেল পাৰ্ক ওৰাং নেশ্যনেল পাৰ্ক ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত আৰু দৰং আৰু শোণিতপুৰ এই দুখন জিলাৰ মাজত ই এক্সটেণ্ড কৰে দৰং আৰু শোণিতপুৰ 1985 যেতিয়া আমাৰ মানাস আৰু কাজিৰঙা ইউনেস্কোৰ স্থান পায় তেতিয়াই আছিল ৱাইল্ড লাইফ চেংচুৱেৰী ৰাইট চেংচুৱেৰী আছিলে 1999 ই নেশ্যনেল পাৰ্ক হিচাপে স্থান পায় ৰাইট ইয়াত বিশেষ কথা জানিবলগীয়া নাই ইয়াত আমি যিবোৰ আমাৰ মামালছ ফ্ল'ৰা ফ'না বাৰ্ডছ আছে তাৰ ভিতৰত ইণ্ডিয়ান ৰাইন'চৰ্ছ পিগমি হোক এছিয়ান এলিফেণ্ট ৱাইল্ড ৱাটাৰ বাফেলো এণ্ড বেংগল টাইগাৰ এইখিনিয়ে প্ৰধান আমাৰ নেক্সট আমাৰ যিটো নেশ্যনেল পাৰ্ক আছে সেয়া হ'ব দিহিং পাটকাই নেশ্যনেল পাৰ্ক আৰু খুব ৰিচেণ্টলি এই দিহিং পাটকাই নেশ্যনেল পাৰ্ক এজ এ নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰে বাই আছাম গভৰ্ণমেণ্ট দিহিং পাটকাই নেশ্যনেল পাৰ্ক অসমৰ ডিব্ৰুগড় তিনিচুকীয়া আৰু নতুনকৈ গঠন হোৱা চৰাইদেউ জিলাৰ এই তিনিখন জিলাত এক্সটেণ্ড কৰে 2004ত ই ৱাইল্ড লাইফ চেংচুৱেৰী আছিলে আৰু 2020 চনৰ 13 ডিচেম্বৰত গোটেই ডেটটো মনত ৰাখি থ'ব যিহেতু ৰিচেণ্ট হয় 13 ডিচেম্বৰত অসম চৰকাৰে নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰে আৰু তাৰ কিছুদিন পিছতেই অসমত আৰু এখন নেশ্যনেল পাৰ্ক অসম চৰকাৰে ঘোষণা কৰিছিলে আৰু গোটেই অসমত নহয় গোটেই ভাৰততেই লেটেষ্ট যদি নেশ্যনেল পাৰ্ক হৈছে এই দুখনেই দিহিং পাটকাই আৰু ৰাইমনা নেশ্যনেল পাৰ্ক দুয়োখন হয় অসমত আছে বা নৰ্থ ইষ্টাৰ্ণ ষ্টেটত আছে গতিকে ৰাইমনা আৰু দিহিং পাটকাইৰ ওপৰত আমি অতি ভালদৰে ইয়াত গুৰুত্ব দিব লাগিব ইয়াত অকণমান পইণ্ট লিখা আছে এইখিনি জানি থোৱা ভাল দ্য নেশ্যনেল পাৰ্ক উইথ এন এৰিয়া অফ 111.19 square kilometer is located in Dibrugarh and Tinsukia district and is famous for Assam Valley tropical wet evergreen forest bordering Arunachal Pradesh যিটো আপাৰ দিহিং এৰিয়া সেইখিনি কথা কোৱা হৈছে ইয়াত The park is a part of the Dihing Patkai Elephant Reserve having the World War II cemeteries
cemeteries nearby along with the Stillwell Road and the oldest refinery of Asia in Digboy and open cast coal mining at Lido. মানে ইয়াত গোটেইখিনি ৰিসোৰ্সৰ কথা কোৱা হৈছে এইখিনি কথা অকমান মনত ৰাখিলে হ'ল এছিয়াৰ যেটো প্ৰথম শোধনাগাৰ ডিগবৈ কোল মাইনিংৰ যেটো লিডুত কোল মাইনিং আছে আমাৰ ৰাইট এইখিনি কথা নেক্সট যদি দেখো আসাম ষ্টেট পোৰ্টেলত ৰাইমনা নেশনেল পাৰ্ক সম্পৰ্কত একো মেনশন নাই তেওঁলোকে আপডেট কৰা নাই কিয় কৰা নাই নাজানো কিন্তু ওপৰত ইহতে মেনশন কৰি থৈছিলে গোটেই হাতখন নেশনেল পাৰ্কৰ নাম আমি নাই যদিও আমি নিজাকে ৰাইমনা নেশনেল পাৰ্ক সম্পৰ্কত এক বিস্তৃতভাৱে গভীৰভাৱে আমি জানি থোৱাটো খুবেই বেছি প্ৰয়োজন কাৰণ লেটেষ্ট নেশনেল পাৰ্ক এইখনেই হয় দা ৰাইমনা নেশনেল পাৰ্ক ৰাইমনা নেশনেল পাৰ্ক অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত যিটো বিটিআৰ এৰিয়াত বৰ্তমান পৰে বিট বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন এই ৰাইমনা নেশনেল পাৰ্ক সম্পৰ্কত বহুতৰে কনফিউজ হয় যে 5 জুনত হৈছে নে 9 জুনত হৈছে বহুতে ক'ব নোৱাৰে কনফিউজ কৰে আজি মই কনফিউজ সম্পূৰ্ণৰূপে শেষ কৰিম ইয়াত ভালদৰে লক্ষ্য কৰক It was declared a national park on 5th June 2021 by the announcement of Assam Chief Minister Himanta Biswa Sharma on the occasion of World Environment Day at Gandhi Mandap, Guwahati. Right? It was a sentence. Yet কৈছে যে 2021 চনৰ 5 জুন তাৰিখে অসমৰ চিফ মিনিষ্টাৰে World Environmentor দিনা ঘোষণা কৰিছিল যে ৰাইমনাক নেশনেল পাৰ্ক হিচাপে নিশ্চয়তা প্ৰদান কৰা হ'ব বা মান প্ৰদান কৰা হ'ব সেকেন্ড সেন্টেন্সটোত কি কৈছে On 9th June 2021 it became as national park through the Assam Gazette notification nong FRW 02/2021/27 dated 8th June 2021 মই গোটেই গেজেটখন পঢ়ি দিছো মানে কৈছে যে অসম চৰকাৰে মুখেৰে কৈছে 5 জুন তাৰিখে কিন্তু অসমৰ যিখন গেজেট ওলাইছে 8 তাৰিখে প্ৰকাশ হৈছে আৰু গেজেটত কোৱা হৈছে যে 9 তাৰিখ অৰ্থাৎ 9 জুনৰ পৰা ই সম্পূৰ্ণ ৰূপে নেশনেল পাৰ্কৰ মৰ্যাদা পাব গতিকে যদি পৰীক্ষাত প্ৰশ্ন হয় The establishment day of Raimona National Park, it will be 9th June 2021. ঠিক আছে 9 জুন 2021 তাৰিখ ৰাইমনা নেশনেল পাৰ্ক ইয়াৰ পূৰ্বতে ৰাইমনা নেশনেল পাৰ্ক কি হিচাপে আছিল ৰিপু চিৰাং ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে নাম চিনাকি আছিল ৰাইট আমাক কেতিয়াবা ইয়াৰ যেটো বাউন্ডাৰী এৰিয়া সম্পৰ্কত প্ৰশ্ন কৰিব পাৰে ওচৰত যদি নদী থাকে নদী সম্পৰ্কত কোৱেশ্চন হ'ব পাৰে তো ইয়াত ডেসক্ৰিপচনত বাউন্ডাৰীখন দিয়া আছে বাউন্ডাৰী অফ ৰাইমনা নেশনেল পাৰ্ক ইজ মাৰ্কড বাই সোনকোষ ৰিভাৰ সোনকোষ নদীয়ে ইয়াৰ বাউন্ডাৰীত ষ্ট্ৰেচ কৰে অন দা ৱেষ্ট পশ্চিম পিনে সোনকোষ নদী এলং দা ইণ্টাৰ ষ্টেট বাউন্ডাৰী অফ ৱেষ্ট বেংগল পশ্চিম বংগৰ যেটো অলমোস্ট কোচবিহাৰ দাৰ্জিলিং তেনেকুৱা জিলা হ'ব এণ্ড আসাম ফ্ৰম ইণ্ডো ভুটান বৰ্ডাৰ ৱেষ্ট বেংগল অসম এই দুখন ইণ্টাৰ ষ্টেট হয়তো বৰ্ডাৰ শ্বেয়াৰ কৰি আছে আপ টু ফায়াৰ লাইন ৰাইট 6 সাউথৱাৰ্ড এণ্ড সৰলভাঙ্গা ৰিভাৰ অন দ্য ৱেষ্ট ইষ্ট ৱেষ্টৰ ফালে আছে সনকোষ আৰু অন দ্য ইষ্টৰ ফালে আছে সৰলভাঙ্গা ঠিক আছে এইটো অলপ মন কৰিলে হ'ল সৰলভাঙ্গা ৰিভাৰ অন দ্য ইষ্ট আৰু সনকোষ ৰিভাৰ অন দ্য ৱেষ্ট right run northwards till it touches Indo-Bhutan northৰ ফালে গলে ভুটানে পাম আমি ইন্টাৰনেশ্যনেল বাউন্ডাৰী so এইখিনি কথা মনত ৰাখিলে হ'ল on the north and remaining part of Ripu Reserve Forest on the south the southern boundary run eastward along the fire line right 6 up to Rikua river
এই তিনিওফালে আমি ৰিভাৰ পাইছোঁ ইষ্ট ৱেষ্ট এণ্ড সাউথ হুৱেৰ ইট ৰানছ 90 ডিগ্ৰী সাউথৱাৰ্ড টিল ইট মিট দ্য ফায়াৰ ৰাইট ট্ৰী এইখিনি কথা মনত ৰাখি থলে হৈ যাব ৰাইমনা নেশ্যনেল পাৰ্কৰ বায়োডাইভাৰ্চিটি সম্পৰ্কত এটা কুৱেশ্যনছ খুব কমন আহে যে গোল্ডেন লেঙুৰ ক'ত পোৱা যায় গোল্ডেন লেঙুৰ ইজ ফেমাছ ইন ৰাইমনা নেশ্যনেল পাৰ্ক এন এণ্ডেমিক স্পেচিছ উইথ ভূটান which has been named as the mascot of Bodoland region. It is Bodoland's mascot है golden langur. So it also has Asian elephant, Bengal tiger, clouded leopard, boar, cheetal, 4 to 5 species of hornbill, more than 150 species of butterflies, 190 species of birds, 380 varieties of plants and orchids. It is already a global map for being an important biodiversity area. গতিকে most common question এইটোৱে আহে যে যিটো আমাৰ এণ্ডেমিক স্পেচিছত আহে গোল্ডেন লেঙুৰ এইটো অকল ৰাইমনা নেশ্যনেল পাৰ্কতেই পোৱা যায় গতিকে এইখিনিতে আমি ভিডিঅ'টি সমাপ্ত কৰিছোঁ আপোনালোকে যদি নতুন আহিছে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব আমি এডুকেশ্যন সম্পৰ্কে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ প্ৰায়ে লৈ আহোঁ ধন্যবাদ